নতুন দিল্লীত দুটা অসম ভৱন আছিল। এটাক আমি আছাম হাউচ বুলি কৈছিলোঁ আৰু এটাক আমি আছাম ভৱন বুলি কৈছিলোঁ। যোৱা কেইটামান বছৰত আমি আছাম হাউচ তাক আমি নতুনকৈ নিৰ্মাণ কৰিলোঁ আৰু বৰ্তমান আমাৰ ৰেচিডেন্স কমিশ্যনাৰ অফিচটো আছাম হাউচতে আছে। এই বছৰৰ শেষৰ ফালে অসম ভৱন যাক আমি ভাঙি পেলাই নতুনকৈ নিৰ্মাণ কৰিছিলোঁ সি সম্পূৰ্ণ হ'ব আৰু অসম ভৱনটো মূলতঃ চৰকাৰী কাম কাজত ব্যৱহাৰ কৰা হ'ব। ৰেচিডেন্স কমিশ্যনাৰ অফিচ, কেবিনেট মিটিং বা যিকোনো চৰকাৰী কাম কাজ হ'ব আৰু তাৰ ফলত ৰেচিডেন্স কমিশ্যনাৰ অফিচে যিখিনি স্থান আছাম হাউচত ৰাখিছিলে তাত সৰ্বসাধাৰণ মানুহ থাকিব পৰা হ'ব। আমি দ্বাৰিকাত এটা তৃতীয়টো অসম ভৱন নিৰ্মাণ কৰিছিলোঁ আৰু অসম ভৱনৰ লগতে কাৰ্বি ভৱন আৰু ডিমাচা ভৱনৰো নিৰ্মাণ হৈ আছে। এই অসম ভৱনটো নিৰ্মাণ তৃতীয় অসম ভৱন য'ত আমি এতিয়া থিয় হৈ আছোঁ তাৰ নিৰ্মাণ প্ৰায় শেষ হৈছে। পূজাৰ আগে পিছে ইয়াকো আমি জনসাধাৰণৰ কাৰণে মুকলি কৰি দিম। এইটো অসম ভৱনত আমি যিটো হিচাপ কৰিছোঁ প্ৰায় 40 গৰাকী বা 40 জন মানুহ ইয়াত থাকিব পাৰিব আৰু মেইনলি এই অসম ভৱনটো দিল্লীত অলপ বেছি সময়লৈ অহা পেচেণ্টসকলৰ বাবে এই অসম ভৱনটো তৃতীয় অসম ভৱনটো আমি ব্যৱহাৰ কৰিম। ইয়াৰ পৰা দ্বাৰিকাৰ পৰা আমাৰ মেইন অসম ভৱনলৈ যাবৰ কাৰণে ৰাতিপুৱা গধূলি আমি বাছৰো ব্যৱস্থা কৰিম আৰু মেইনলি দিল্লীত অলপ চিকিৎসাৰ কাৰণে বেছি সময়লৈ অহা পেচেণ্টসকলক বা এডমিশ্যনৰ কাৰণে বেছি সময় থাকিব পৰা ষ্টুডেণ্টৰ কাৰণেও আমি ইয়াত ডৰ্মিটৰী বনাইছোঁ। ইয়াত চৰকাৰী কৰ্মচাৰী বা আন অসম চৰকাৰৰ বিষয়াসকল ইয়াত নাথাকে। আমি আৰু এটা ডাঙৰ প্ৰজেক্ট কৰি আছোঁ, সেইটো হ'ল দ্বাৰিকাতে, যাৰ কাৰণে আমি অলপমান ডাঙৰ মাটি এডোখৰো পাইছোঁ। এতিয়া আপোনালোকে চাই আহিলে আমি চেষ্টা কৰিম তাতে যাতে নতুনকৈ আমি 100টা ৰুম বনাব পাৰোঁ আৰু অসমীয়া দিল্লীত থকা অসমীয়া সমাজখনে যাতে বিয়া বাৰু পাতিব পাৰে তাৰ কাৰণে আমি ডাঙৰ হল এটা কৰিব খুজিছোঁ, য'ত 300 মানুহ বা 400 মানুহ একেলগে গোট খাব পাৰে আৰু ওপৰত আমি টপ ফ্ল'ৰত এটা নামঘৰো কৰিব খুজিছোঁ। সেইটো আমাৰ 4th প্ৰজেক্ট আৰু ফাৰ্ষ্টটোতো চলি আছে অসম ভৱন, অসম হাউচটো। অসম ভৱন আৰু এই তৃতীয় ভৱনটো এই দুইটাই পূজাৰ আগে পিছে এটা এটাকৈ আমি উদ্বোধন কৰিব পাৰিম। তাৰ কাম সম্পূৰ্ণ হৈছে আৰু যিটো 4th ডাঙৰ প্ৰজেক্ট এটা আমি হাতত লৈছোঁ, দিল্লী চৰকাৰে আমাক মাটি দিছে, আমি 35 কোটি টকা দি মাটিখিনি কিনিছোঁ। 4th প্ৰজেক্টটো আমি অলপ ডাঙৰকৈ কৰিম, যিটো মই ভাবোঁ যে জানুৱাৰী ফেব্ৰুৱাৰীত আমি তাৰ কাম আৰম্ভ কৰিব পাৰিম আৰু 2 বছৰ 3 বছৰ লাগিব আৰু এই গোটেইখিনি হৈ গ'লে দিল্লীত আমাৰ প্ৰায় সকলো সময়তে অন্ততঃ 200 গৰাকী মানুহ থাকিব পৰাও হ'ব। নামঘৰো হ'ল, ষ্টুডেণ্টটো হ'ল, পেচেণ্টটো হ'ল, চৰকাৰী অফিচো হ'ল আৰু আমাৰ বিষয়া কৰ্মচাৰী হ'ল। মোটামুটি আমাৰ অসুবিধাসমূহ দূৰ হৈ যাব। লগত কাৰ্বি ভৱন আৰু ডিমাচা ভৱনো নিৰ্মাণ হৈ আছে, বড়োলেণ্ড ভৱন সুকীয়াকৈ আছেই আৰু এতিয়া আমি এটা বৰাক ভৱনৰ কাৰণেও আমি চেষ্টা কৰি আছোঁ। যিহেতু আপুনি উল্লেখ কৰিছে যে ইয়াত মূলতঃ পেচেণ্টসকলৰ বাবে প্ৰাধান্য দিয়া হ'ব, গতিকে পেচেণ্টৰ ক্ষেত্ৰত ইয়াত কিবা মাচুল দিল্লীত মেইন কথাটো মাচুলত নহয়, মেইন কথাটো হ'ল যে থকাৰ সুবিধা। মাচুল ইলেক্ট্ৰিচিটি বিল, পানীৰ যিখিনি খৰচ হয় তাক হৰণ পূৰণ কৰি মাচুল এটা আমি ঠিক কৰি দিম, যেনেকে বম্বেটো এটা আছে। গতিকে বম্বেত যেনেকুৱা আমি অসম ভৱনটোত পেচেণ্ট থাকে এটা মাচুল লয়, তেনেকে হিচাপ নিকাচ কৰি এটা মাচুল ল'লে হয়, কিন্তু হোটেলতকৈতো বহুত কমেই হ'ব।
চতুৰ্থ প্ৰকল্পটোৰ নামো অসম ভৱনেই। এই গোটেইকেইটাৰ নাম এটা এতিয়া ভাবিম। এটাতো অসম ভৱন হ'ল, এটা আছাম হাউচ হ'ল, গতিকে থাৰ্ড প্ৰকল্পটো ইয়াৰো এটা অসম নামটো সন্মুখত ৰাখি অসম অতিথিশালা এনেকুৱা এটা নাম ৰাখিব লাগিব। এইটো এনেকে বা অসম কুটিৰ এনেকুৱা নাম মই গুৱাহাটীত গৈ, কিন্তু অসম নামটো সন্মুখত থাকিব, তাৰ পিছফালে অসম কুটিৰ হ'ব পাৰে, অসম অতিথিশালা হ'ব পাৰে, অসম গৃহ হ'ব পাৰে, এনেকে আমি বহি পেলাই নাম এটা ঠিক কৰিম। এনেই ইয়াতে বৰ্তমান ৰাখি থৈ দিছে আৰু যাতে মানুহে বাহিৰৰ পৰা গম পায়, কিন্তু এইটো অসম হাউচ নহয়, হয়তো নাম অসম কুটিৰ হ'ব, নহলে অসম অতিথিশালা হ'ব। কিন্তু যিটো ফ'ৰ্থ প্ৰজেক্ট হ'ব, আপোনালোকে ইয়াত যেনেকে ছত্তীশগড় ভৱন দেখিছে বা অৰুণাচল ভৱন দেখিছে, সেইটো যথেষ্ট ডাঙৰ হ'ব। ইয়াত আমি যিখিনি মাটি পাইছিলো, আমি 3 ভাগ কৰিবলগীয়া হ'ল, কাৰ্বি ভৱনৰ বাবেও, ডিমাচা ভৱনৰ বাবেও। সেইকাৰণে ইয়াত আমাৰ মাটি কমি গ'ল। কিন্তু দিল্লী গভৰ্ণমেণ্টে আমাক যিটো মাটি দিছে, আপোনালোকে এতিয়া দেখি আহিছে, বহুত ভাল মাটি, ইয়াতকৈও ভাল মাটি। গতিকে সেই মাটিত এটা আমি বিশাল অসম ভৱন এটা নিৰ্মাণৰ চেষ্টা কৰিম আৰু দিল্লী গভৰ্ণমেণ্টৰ লগত কথা পাতিম। এতিয়া 6 ফ্ল'ৰলৈকে এলাউ কৰে। যদি আৰু 2টা ফ্ল'ৰ আমি পাওঁ, তেতিয়াহ'লে প্ৰায় 100-150 মানুহ থাকিব পৰা। নামঘৰ ওপৰত থাকিব। বেচিকেলি আমাৰ লক্ষ্য হ'ব দিল্লীত থকা অসমীয়া মানুহখিনিয়ে যাতে আহি নাম কীৰ্তন এটা কৰিব পাৰে। আৰু তলত যিহেতু বিয়াৰ ঘৰ থাকিব, গতিকে আপোনালোকে জানে যে মানুহ বিয়াত বহাৰ আগতে নামঘৰত যায়, গতিকে এটা নামঘৰ থাকিব ওপৰত, ভাগৱত থাকিব, আৰু আমাৰ তলত 300-400 মানুহে বহি অনুষ্ঠান কৰিব পৰা এটা হল থাকিব। আৰু গুৱাহাটীৰ পৰা সত্ৰাধিকাৰসকল আহিলেও তাতে তেতিয়া থাকিব পাৰিব। দৈনিক নাম প্ৰসংগটো আমি চলাই ৰাখিম।